হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই তেল পিঠাৰ ৰেচিপিটো লৈ আহিছোঁ। এতিয়া আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। এয়া মই এটা বাতি লৈ লৈছোঁ আৰু তাতে মই পিঠাগুড়ি 2 বাটি ল'ম আৰু সেই বাটিটো জোখাৰে আধা বাটি মই ময়দা লৈছোঁ। আপোনালোকে ময়দাৰ সলনি আটাও ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইখিনি মই খুব ভালকৈ মিহলাম। আৰু এতিয়া মই এটা চচপেন লৈ লৈছোঁ আৰু চচপেনটোত পিঠাগুড়ি যিটো বাটিৰে জুখিছিলোঁ সেই বাটিটো জোখাৰে 1 বাটি মই গুড় লৈছোঁ। গুড়খিনি কাটি লৈছোঁ আৰু ইয়াতে মই পানী দিছোঁ আধা বাটি। আৰু এতিয়া মই এইখিনি গুড়খিনি গলি নোযোৱালৈকে জুইৰ ওপৰতে ৰাখিম। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এতিয়া এইখিনি গুড়খিনি গলি গৈছে আৰু এইখিনি এতিয়া অলপমান ঠাণ্ডা হ'ব দিম। এয়া গুড়খিনি ঠাণ্ডা হৈছে আৰু এতিয়া এইফালে পিঠাগুড়িখিনিত মই এতিয়া অকণমান নিমখ দি দিছোঁ। নিমখটো দিলে খাবলৈ খুবেই ভাল লাগে। আৰু নিমখ দিয়াৰ পাছত এতিয়া এইখিনি ভালকৈ মিহলাম আৰু এইখিনি মিহলোৱা হৈ গৈছে। এতিয়া মই এখন চেকনিৰে গুড়খিনি চেকি দিম, কাৰণ সকলোৱে জানে গুড়ত বহুত লেতেৰা ওলায়। চেকনিৰে চেকিলে চেকনিখনতে লেতেৰাখিনি থাকি যাব আৰু এইখিনি এতিয়া খুব ভালকৈ মিহলাম। গুড়খিনি একেবাৰে সৰহকৈ দি নিদিব, অলপ অলপকৈ দি মিহলাব। গুড় বেছি হৈ গ'লে আকৌ বেটাৰটো যদি আপোনাৰ ঢিলা হৈ যায় তেন্তে পিঠাটো ভালকৈ নুঠিব। বহুতকে কোৱা শুনো এই পিঠাটো বনাবলৈ একেবাৰে সহজ যদিও বহুতে কয় যে পিঠাটো ভালকৈ নুফুলিলে, নহ'লে বা তেলত দিয়াৰ লগে লগে বেছিকৈ বহলি গ'ল, তেনেকৈ কোৱা শুনো। যদি সকলোখিনি সামগ্ৰী খুব জোখত হয় তেন্তে পিঠাটো নুঠাৰ কোনো কাৰণেই নাই। এয়া আমাৰ বেটাৰটো ৰেডি হৈয়ে গৈছে। বেটাৰটো দেখিছেনে? এনেকৈ অলপ কেকৰ বেটাৰটোৰ দৰে হ'লে হ'ল। আৰু এইখিনি এতিয়া মই 10 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া 10 মিনিটৰ পাছত এইখিনি পুনৰ মই ভালকৈ মিহলাই ল'ম। এই বেটাৰটো দেখিছেনে? আৰু এতিয়া মই এখন গোল ধৰণৰ হেতা লৈ লৈছোঁ। এই হেতাখনেৰে দিবলৈ ভাল হ'ব, সেইকাৰণে এই হেতাখন লৈছোঁ। আপোনালোকেও এনেকুৱা ধৰণৰ হেতা এখনেই লৈ ল'ব। আৰু এখন প্লেটৰ ওপৰত মই টিচু পেপাৰ ৰাখি লৈছোঁ পিঠাকেইটা থ'বলৈ। ইয়াতে মই প্ৰয়োজন অনুসৰি তেল দিম। এই পিঠাটোত অলপ তেল বেছিকৈ লাগে আৰু তেলখিনি গৰম হ'ব দিম। এয়া আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াত এটা এটাকৈ পিঠাখিনি ভাজি যাম। এয়া আমাৰ এটা পিঠা ৰেডি হৈ গৈছে। দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে? খাবলৈ খুবেই কোমল হয়। আপুনি কেইবাদিনো থৈ দিলেও পিঠাটো টান হৈ নাযায়। এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে? এয়া আমাৰ গোটেইখিনি পিঠা ৰেডি হৈ গৈছে। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।